খবৰ পালোঁ যে ইয়াত যিটো লিফ্ট সেই লিফ্টটো বিকল হৈ আছিলে আৰু লিফ্টটো ফাংচনেল হৈ নথকাৰ কাৰণে যদিও আমি প্ৰশাসনৰ ফালৰ পৰা ৰেগুলাৰ ইয়াত আমি ভিজিট কৰোঁ অন ৰেকৰ্ড আছে আমি ভিজিট কৰোঁ বা ষ্টাফ হওক বা ৰোগী হওক তেওঁলোকৰ কি সমস্যা আছে কি নাই আৰু বিষয়ববীয়াখিনি ইয়াৰে যিখিনি বিষয়া আছে হস্পিটেল চলোৱা তেওঁলোকৰ লগতো আমি কথোপকথন কৰোঁ তেওঁলোকে যিখিনি কয় সেইমতে আমি পৰিদৰ্শনো কৰোঁ কিন্তু এই বিষয়টো আমাৰ নজৰত অহা নাছিলে এতিয়া লিফ্টটো কি হ'ব লিফ্টটো এতিয়া তেওঁলোকৰ যিটো এনুৱেল মেইনটেনেন্স তেওঁলোকৰ যিটো আছিলে এনুৱেল মেইনটেনেন্সৰ সেইটো তেওঁলোকৰ সেইটো কেনচেল হোৱা বুলি বা তেওঁলোকৰ সেইটো ফেইল হোৱা বুলি তেওঁলোকে জনাইছে আৰু সেইটো কাৰণে তেওঁলোকৰ এই প্ৰচেছখিনি আগবঢ়াওঁতে তেওঁলোকে দেৰি হোৱা বুলি আমাক প্ৰশাসনক জনাইছে তেওঁলোকক বাৰে বাৰে এইটো বিষয়ত সুধিছিলোঁ যে বস্তুটো লেট কিয় হৈ আছে কিন্তু তেওঁলোকে যিটো ক'লে যে যিটো মেইনটেনেন্সৰ তেওঁলোকৰ যিটো বাৰ্ষিক যিটো তেওঁলোকৰ হেৰি থাকে সেয়া তেওঁলোকৰ ফেইল হৈ আছিলে কিন্তু তেওঁলোকে আকৌ এপ্লাই কৰি পেলাই আৰু মানুহৰ যিয়ে আহি পেলাই বস্তুটো ঠিক কৰিব এই প্ৰচেছেছখিনি কৰোঁতে তেওঁলোকৰ অকণমান সময় লগা বুলি তেওঁলোকে ক'লে প্ৰশাসনক আমাক এইখিনিয়ে জনাইছে আৰু এইখিনিৰ ওপৰত ভিত্তি কৰি আমি এইটোৱে গুৰুত্ব আৰোপ কৰিছোঁ যে আপোনালোকে বিষয়টো যিহেতু আজি গম পালোঁ গতিকে তেওঁলোকৰ আমাক যিখিনি ইনফৰমেশ্যন দিছে তাৰ ওপৰত ভিত্তি কৰি আমি এইটোৱে জনালোঁ যে কালিৰ ভিতৰত যি যাৱতীয় কাম কাজখিনি আছে কৰি পেলাই লিফ্টটো ফাংচনেল কৰিব লাগে কাৰণ প্ৰসূতি বিভাগৰ বিশেষকৈ আমাৰ আই মাতৃসকলে যাতে তেওঁলোকৰ চিকিৎসা পৰ্যায়টোত কোনো ধৰণৰ কষ্ট পাবলগীয়া নহয় নৱজাতকৰো যাতে অসুবিধা নহয় আপোনাক ইয়াত আৰু এটা কথা ইতিমধ্যে এই লিফ্টটো ইনষ্টল কৰিবৰ কাৰণে 18,58,300 এইটো বিষয়ে মই অৱগত নহয় যিহেতু বৰ ডাঙৰ এমাউণ্ট এটা আপুনি ক'লে আৰু CSR ক্ষেত্ৰত আপুনি CSR বুলি ক'লে গতিকে CSR ক্ষেত্ৰত কি হৈ আছে মই বিষয়ত জ্ঞাত নহয় এই বিষয়ে আমি খবৰ ল'ম আৰু জিলা প্ৰশাসনৰ ফালৰ পৰা আমাৰ হায়াৰ অথৰিটিয়ে আপোনালোকক বা আমাৰ জৰিয়তেও ইয়াৰ বিষয়ে যেতিয়া আমি যিয়ে খবৰ পাওঁ আপোনালোকৰ সৈতে আমি শ্বেয়াৰ কৰিম আপুনি কি দায়িত্বত আছে মই বৰ্তমান এছিষ্টেণ্ট কমিছনাৰ জিলাখনৰ আৰু প্ৰশাসনৰ ফালৰ পৰাহে হস্পিটেলৰ এই খবৰটো শুনিবলৈ আহি চাইছোঁ হস্পিটেলখনলৈ মই কোনো বিশেষ দায়িত্বত নাই যিহেতু প্ৰশাসনৰ ফালৰ পৰা ঊৰ্ধ্বতম কৰ্তৃপক্ষই আমাক ইয়ালৈ আহি সমস্যাটোনো কি হৈছে তাক জানিবলৈ দিছে গতিকে বহুত বিশেষ টেকনিকেল কথাখিনিও আমিও হয়তো গম নাপাম বিচাৰ খোচাৰ কৰিব লাগিব কৰিলেহে আচলতেনো কি হৈছে সেই গোটেইখিনি কথা গম পাম হয়তো আপোনাক ADC ডেভিড বৰা তেখেতৰ ফালৰ পৰা আপোনাক এইটো নিৰ্দেশ বা আহ্বান জনাইছে ইয়াত আহিবলৈ হয় নেকি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই আমাৰ যিয়ে ধৰক স্বাস্থ্য বিভাগটো চোৱা চিতা কৰি আছে তেওঁলোকৰ ফালৰ পৰা আমাক আহিবলৈ কৈছে কিন্তু আহি পেলাই চাইছোঁ কি হৈছে সমস্যাটো আৰু গৈ পেলাই মই মোৰ হায়াৰ অথৰিটিক ৰিপৰ্ট কৰিম থেংক ইউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত